হঠাৎ অহা এজাক ধুমুহাই সকলো শেষ কৰি পেলালে। কেৱল আমাৰ লগতেই নহয় আৰু বহুতৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে। আৰু এনেকুৱা যে এজাক ধুমুহা আহিব সেয়া কোনেও ভবা নাছিল। হঠাৎ আহি গ'ল আৰু তাৰপিছত কি হ'ল সেয়া আজি আপোনালোকক দেখুৱাম। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোত দুটা সম্পূৰ্ণ পৃথক পৰিৱেশ আপোনালোকক দেখুৱাম। আৰু আগৰবাৰ যিদৰে আপোনালোকক আমাৰ বাৰীখন দেখুৱাইছিলোঁ এইবাৰো সেইদৰে দেখুৱাম বুলি ভাবিয়ে মই ভিডিঅ'টো কৰি থৈছিলোঁ। কিন্তু কিমান দুৰ্ভাগ্যৰ কথা যে ভিডিঅ'টো কৰাৰ পিছদিনাই আহিল এজাক শিল বৰষুণ আৰু তাৰপিছত কি হ'ল সেয়া ভিডিঅ'টোত চাবলৈ পাব। এয়া আমাৰ বজাৰৰ পৰা আজি পুলি লৈ আহিছে আৰু পুলি বজাৰৰ পৰা আহি পাইছেহিহে দেই। কি কি পুলি আনিছে কৈ দিয়া। এয়া কবিৰ পুলি আৰু কবি পুলি ৰুব কাইলৈ ৰুবা ন? কাইলৈ ৰুব আৰু আপোনালোকক দেখাম। তাৰপিছত কবি লগাও দেখাম। কিমান কবি লাগে কিমান খাবলৈ পাওঁ ঠিক নাই বাৰু বান্দৰৰ পৰা। বজাৰৰ পৰা আহি বাহিৰা মানে কবি পুলি খোলাত ব্যস্ত। এইফালে এইবোৰ লাই শাক নহয় জানো? লাই শাক সিঁচিছে আৰু বেছি ডাঙৰ হোৱা নাই বাৰু হৈছে। তাৰ পৰা বাৰী উলিয়াবলৈ আছে আৰু কিবা কিবি পাচলি দিব, সেইখিনি আপোনালোকক দেখাম পিছত। ইয়াত কবি গুটি সিঁচিছিলে কিন্তু কবিখিনি মৰি গ'ল মানে কিবা কাৰণত। ফুলকবি ওলকবি বন্ধাকবি। কালি কবি পুলিখিনি আনিলে কিন্তু কালিতো ৰোৱা নহ'লেই, সেয়া আপোনালোকক কৈছিলোঁ। এয়া চাওক আজি কবি পুলিখিনি এতিয়া ৰুই আছে, মানে বহুতখিনি ৰুই হৈছেই বাৰু আৰু কেইটামান আছেগৈ ৰুবলৈ। মই ভাবিলোঁ যে সেইখিনিও আপোনালোকক এবাৰ দেখুৱাই দিওঁ। এয়া চাওক ওলকবি ফুলকবি আৰু বন্ধাকবি তিনিওটা কবিয়ে ৰুইছে আৰু সেয়া বেলেগ বেলেগকৈ ৰুইছে। একদম বিজি হৈ আছে এইফালে। আৰু তাৰপিছত কি কি খেতি কৰিছে সেয়াও আপোনালোকক অকণমান দেখুৱাম। সেয়া এতিয়া দেখিবলৈ ইমান ভাল লাগিছে, ধুনীয়াকৈ শাৰী শাৰী কৰি ৰুইছে যে। বেছি মানে ঘনকৈ ৰুলে পিছত ডাঙৰ হ'লে অকণমান অসুবিধা হয়, সেয়েহে অলপ আঁতৰে আঁতৰে ৰুইছে। আৰু এয়া চাওক প্ৰায় কবিখিনি ৰোৱা হৈ গৈছে। সেইফালে কবি পুলিৰ লগতে এইফালে শাকৰ গুটি সিঁচি থৈছে, কলপাত দি ঢাকি থৈছে ৰ'দটো বহুত বেছিকৈ নাপাবৰ বাবে, আৰু ৰাতি অকণমান উদঙাই থয় যাতে নিয়ৰখিনি পাই যায়। আৰু ধনিয়া পালেং তাৰপিছত লাই শাক এনেকৈ সিঁচিছে। এইফালে আমাৰ ছোৱালীলৈ চাব দেই কি কৰি আছে। কচুগুটি এইফালে চাওঁ। এইফালে ঘৰতো আমাৰ সাঁচি গছ লগাই থৈছে দেই। আপোনালোকক বাগানৰ সাঁচিখিনি দেখাইছিলে নহয়, সেইখিনি ডাঙৰ হ'ল বাৰু। এয়া সৰু হৈ আছে। আৰু আপোনালোকক দেখুৱাম টেঙা। এয়া চাওক আমাৰ টেঙা মানে কিছুমান কলি ধৰিছে, কিছুমান ফুল ফুলিছে আৰু কিছুমান বুঢ়া হৈ আছে। মানে তিনিও প্ৰকাৰৰ টেঙা এতিয়া আমাৰ ঘৰত আছে দেই। এয়া চাওক এজাক হঠাৎ আহি গ'ল শিল বৰষুণ আৰু ইমান টোপাল পিটা বৰষুণ শিল পৰিছে। আগতে কেতিয়াও এনেকুৱা হোৱা মই দেখা নাছিলোঁ দেই। এতিয়া পথাৰত ধান, ইফালে আমাৰো ধান দায়ে আছে আৰু আপোনালোকক ভিডিঅ' দিছিলোঁ সেয়া ধান দাই হোৱাই নাই। ডাঙৰিখিনি আছিল আৰু দাবলৈ আছে, গোটেই ধান সৰি চাগে এতিয়া কি অৱস্থা হ'ল ঠিক নাই। আৰু চাওকচোন কেনেকৈ ইমান ডাঙৰ ডাঙৰ শিল পৰিছে। এয়া চাওক পথাৰৰ পৰা মানুহখিনি আহি অকণমান ৰ'বলৈ আমাৰ ঘৰটো পাহোকে মুখতে পালে বুলি অকণমান ৰ'বলৈ সকাহ পাইছে, নহ'লে যে পথাৰত থকা হ'লে কি হ'লহেঁতেন। এয়া চাওক ঘৰৰ ভিতৰলৈকে একেবাৰে শিলেৰে ভৰি পৰিছে গোটেইখন, ঘৰৰ ভিতৰতো শিল পৰিছে আৰু ইমান ডাঙৰ হ'লোঁ। আজি কিন্তু প্ৰথম মই ইমান শিল পৰা দেখিছোঁ দেই, আগতে কেতিয়াও দেখা নাই। আৰু ইয়াত যোৰহাটৰ চৰাইবাহীত হয়, আপোনালোকৰ ফালে এনেদৰে পৰিছিলনে? এই ঠাইখিনিলৈ চাওকচোন, এইখিনি গোটেই একেবাৰে বগা হৈ গৈছে দেই। এইবাৰ প্ৰথম এনেকুৱা দেখিছোঁ ইমান ওচৰৰ পৰা, ইমান ডাঙৰ ডাঙৰ শিল পৰিছে একেবাৰে। আৰু তাৰপিছত এতিয়া আপোনালোকক দেখুৱাম মই শিল পৰাৰ পিছত আমাৰ বাৰীখনৰ কি অৱস্থা হ'ল। সেয়া আপোনালোককতো দেখুৱাইছে যে কবি পুলি ৰুইছিলে আৰু এয়া চাওক সকলো কবি পুলি মৰি গ'ল আৰু শাকৰ গুটিকেইটা যিবা ওলাবলৈ নাপালে সেয়া গোটেই নষ্ট হৈ গ'ল। এয়া কবি পুলিখিনি চাওকচোন, দেখিলেই বেয়া লগা অৱস্থা। আৰু তাতোতকৈ বেয়া লাগে বিশেষকৈ পথাৰৰ ধানখিনি যে ইমান নষ্ট হ'ল। ইমান ধুনীয়াকৈ হোৱা ধানখিনি অকল আমাৰে নহয় বাৰু, বহুত মানুহৰ ধান হয়তো
এতিয়াও দাবলৈ আছে, খুব কম সংখ্যকেহে দাই শেষ কৰিলে। এয়া চাওক কবি পুলিখিনি গোটেই মৰি গ'ল আৰু আমাৰতো আধা ধান দাবলৈ আছে আৰু আধা দাই থোৱা আছে। দাই থোৱাখিনিও সৰিলে, ইফালে দাবলৈ থকাখিনিওতো শেষ হ'ল। গোটেই একেবাৰে শিল বৰষুণে শেষ কৰিলে। এয়া লাই শাক চাওক, শিল বৰষুণে ধানৰ পৰা আদি কৰি পাচলিলৈকে সকলো খেতি একেবাৰে নষ্ট কৰি দিলে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এনেকুৱা শিল বৰষুণ আৰু আমাক নালাগে, আৰু যাতে ধানখিনি নষ্ট নকৰে। আৰু এইবাৰ বহুত হ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি থৈ যাব। বাই বাই।